শিলচৰৰ কালাইন আৰু সোণাৰীৰ পৰা দুজন আসামী আমি আটক কৰিলোঁ আৰু কালাইনৰ চুলতান আহমেদ চৌধুৰী নামৰ মানুহজনৰ ঘৰৰ পৰা আমি নগদ 50 লাখ টকা আৰু লেপটপ মোবাইল আদি পাই জব্দ কৰি লৈ আনিলোঁ। ভয়ু ক্রিপ্টোকারেন্সি সোনায় ও কাটিগড়ার দুই যুবক গ্রেফতার, উদ্ধার 50 লক্ষ টাকা। করিমগঞ্জ পুলিশের জালে ধরা পড়ল দুই অনলাইন প্রতারক, উদ্ধার হলো বিপুল পরিমাণের অর্থরাশি। তাদেরকে গ্রেফতার করেছে রাতাবাড়ি পুলিশ। ধৃত দুই প্রতারক হলো কাছাড় জেলার সুলতান আহমেদ চৌধুরী ও মোস্তাকিন আহমেদ লস্কর। আব্দুল কায়ুম চৌধুরীর ছেলে সুলতান আহমেদ চৌধুরীর কাটিগড়া লেভারপুতা সাদির খালের বাড়িতে তল্লাশি চালিয়ে প্রায় 50 লক্ষ টাকা উদ্ধার সহ একটি অ্যাপেল ল্যাপটপ, অ্যাপেল একটি মোবাইল হ্যান্ডসেট, OnePlus মোবাইল হ্যান্ডসেট এবং একটি টাটা ন্যাক্সন গাড়ি বাজেয়াপ্ত করা হয়। তারা ক্রিপ্টোকারেন্সি নামে ভুয়ো অ্যাপের মাধ্যমে প্রতারণা চালিয়েছিল। প্রলোভন দেওয়া হয়েছিল অধিক মুনাফার। কিছুদিন পর তারা অ্যাপ বন্ধ করার পাশাপাশি যোগাযোগ বিচ্ছিন্ন করে তাদের ফাঁদে পড়া পাথারকান্দি এলাকায় জাহানুদ্দিন নামের এক গ্রাহক রাতাবাড়ি থানায় মামলা দাখিল করেন। 126/24 নম্বরে মামলাটি পঞ্জীকরণ করে পুলিশ অভিযানে নেমে দুজনকে গ্রেফতার করে। ব্যুরো রিপোর্ট, আজকের বরাক। যোৱাকালি আমাৰ এটা কমপ্লেইন আহিছিলে যে কিছুমান মিছক্ৰিয়েণ্টে ক্ৰিপ্টোকাৰেঞ্চিৰ নামত সাধাৰণ লোকৰ পৰা অধিক পইচা ৰিটাৰ্ণ কৰিম বুলি এটা এপছ খুলি লৈ তেওঁলোকৰ পৰা পইচা সংগ্ৰহ কৰি আছিলে। পইচা সংগ্ৰহ কৰি যেতিয়া মানুহবিলাকে তেওঁলোকক বিশ্বাস কৰি পইচাবোৰ দি আছিলে, এটা সময়ত এপছটো বন্ধ কৰি দিলে আৰু মানুহখিনিৰ লগত যোগাযোগ বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ পিছত আমাক কমপ্লেইনটো আহিলে। কমপ্লেইন অহাৰ পিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। ৰেজিষ্টাৰ কৰাৰ পিছত আমি যোৱা নিশা এটা অপাৰেশ্যন চলোৱা হ'ল আমাৰ কৰিমগঞ্জ, শিলচৰ আৰু শিলচৰৰ কালাইন আৰু সোণাৰীৰ পৰা দুজন আসামী আমি আটক কৰিলোঁ আৰু কালাইনৰ চুলতান আহমেদ চৌধুৰী নামৰ মানুহজনৰ ঘৰৰ পৰা আমি নগদ 50 লাখ টকা আৰু লেপটপ মোবাইল আদি পাই জব্দ কৰি লৈ আনিলোঁ। এইটো আজি বহু দিনৰ পৰা চলি আছে আৰু তেওঁলোকে বিশেষকৈ নিউ জেনেৰেশ্যন ইউথখিনিক প্ৰলোভিত কৰি অধিক পইচা ৰিটাৰ্ণ দিম বুলি ক্ৰিপ্টোকাৰেঞ্চিৰ নামত এপছটো খোলাই লয় আৰু পইচা তেওঁলোকৰ পৰা সংগ্ৰহ কৰাৰ পিছত এপছটো বন্ধ কৰি তেওঁলোকে পলায়ন কৰে আৰু এই সম্বন্ধত আৰু অধিক তদন্ত চলি আছে। ধন্যবাদ। সম্পূৰ্ণ চাইবাৰ কাম, চাইবাৰ ক্ৰাইমৰ দৰে এইটো কৰি আছে ঘটনাখিনি। তেওঁৰ চুলতান আহমেদৰ পৰা গাড়ী এখন টাটা নেক্সাছ গাড়ী এখনো জব্দ কৰা হৈছে। বিষয়টো আমাৰ ওপৰৰ অফিচাৰসকলে পৰ্যবেক্ষণ কৰি আছে।